কৰা হৈছে ঐতিহাসিক খলা দেউৰজাৰ উৎপুৰ মেলা গোভা দেউৰজাৰ জোনবিল মেলাৰ আৰ্হিত প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে এই মেলা মেলাত বিনিময় প্ৰথাৰ লগতে অনুষ্ঠিত হৈছে পৰম্পৰাগত সমূহীয়া মৎস্য শিকাৰ আৰু কুকুৰা যুঁজ পাহাৰৰ মামামামীয়ে নিজে উৎপাদিত কৰা কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ পুৱা উপস্থিত হয় মেলাথলীত খলা দেউৰজা প্ৰবীণ দেউৰজে আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পিছত এই কৃষিজাত সামগ্ৰীৰে ভৈয়ামৰ লোকৰ চিৰা পিঠা সান্দহ মাছ আদিৰে কৰিছে বিনিময় উৎপুৰ মেলাই পাহাৰ ভৈয়ামৰ সমন্বয় এনাজৰীডাল অধিক কটকটীয়া কৰি আহিছে আৰু মেলাস্থলীৰ পৰা আগবঢ়াইছো আমাৰ সংবাদদাতা পৱনজ্যোতি ডেকাৰ এক প্ৰতিবেদন হয় ইতিহাস প্ৰসিদ্ধ গোভা দেউৰজাৰ জোনবিল মেলাৰ পূৰ্বেই অনুষ্ঠিত হৈছে বিনিময়ৰ আন এখন বজাৰ আৰু মই বৰ্তমান উপস্থিত আছো মৰিগাঁও জিলাৰ হিলচাঙৰ নেলি যি খলা দেউৰজা সেই দেউৰজাৰ উৎপুৰ মেলাত আৰু ইয়াত দেখা গৈছে পুৱাৰে পৰা এই যি বিনিময় প্ৰথা অনুষ্ঠিত হৈছে পৰম্পৰাগত যি বিনিময় প্ৰথা আৰু পুৱাৰে পৰা দেখা গৈছে যি পাহাৰৰ পৰা যিসকল মামা মামী তেওঁলোক নামি আহিছে আৰু লগত তেওঁলোকে লৈ আহিছে পাহাৰত উৎপাদিত যিসমূহ কৃষিজাত সামগ্ৰী সেই সামগ্ৰীৰ মেটমৰা সম্ভাৰ তেওঁলোকে লৈ এই উৎপুৰ মেলাত উপস্থিত হৈছে আৰু ইয়াৰে যি ভৈয়ামৰ লোকসকলৰ সৈতে যি চিৰা পিঠা সান্দহ বা কেঁচা মাছ শুকান মাছ আদি বিভিন্ন ধৰণৰ যি সামগ্ৰী সেই সামগ্ৰী তেওঁলোকে বিনিময় কৰিব আৰু ইয়াত এই যি বজাৰ এতিয়া যি বিনিময়ৰ যি হাট এই হাটত কিন্তু কোনো ধৰণৰ মুদ্ৰাৰ প্ৰচলন নহয় কেৱল বিনিময় আৰু বিনিময় অনুষ্ঠিত হৈছে আৰু এগৰাকী পাহাৰৰ পৰা অহা মামী এগৰাকী আছে আমি তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম মামী ক'ৰ পৰা আহিছে আপুনি শিলাগুৰি আপুনি কি আনিছে আদা হালধি আদা আৰু কি আৰু জালুক আনিছে আপুনি ক'ৰ পৰা আহিছে আমি পাহাৰৰ পৰা আহিছো পাহাৰৰ পৰা আৰু কি ল'ব আপুনি ল'ব কি খান্দ লম শুকান মাছ লম আৰু ইমানে আৰু কি কৰিব সেই সান্দহ চিৰা শুকান মাছ এইবিলাক কি কৰিব খাম খাব হয় নিশ্চয় দেখা গৈছে যে খলা দেউৰজাৰ যি উৎপুৰ মেলা আচলতে জোনবিল মেলাৰ আৰ্হিত অনুষ্ঠিত হৈ আহিছে এই উৎপুৰ মেলা আৰু খলা দেউৰজা ইতিমধ্যে এই যে বিনিময় প্ৰথা সেই বিনিময় প্ৰথা ইতিমধ্যে উদ্বোধন কৰিছে এগৰাকী ভৈয়ামৰ বাইদেউ আছে আমাৰ লগত আমি তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম কি ক'ব কি আনিছে আপুনি জলপান লৈ আহিছো পিঠা লৈ আহিছো আৰু কি খলাব কি খলাব এতিয়া তাকে চিন্তা কৰি আছো পাহাৰৰ উৎপাদিত বিভিন্ন সামগ্ৰী আছে তেওঁলোকৰ লগত যোনটো পছন্দ হয় সেইটোকে ল'ম আগতে আহেনে নাই এবাৰ প্ৰথম আহিছে কেনেকুৱা লাগিছে ভাল লাগিছে আহি হয় নিশ্চয় দেখা গৈছে যে পাহাৰ আৰু ভৈয়ামৰ আচলতে সম্প্ৰীতিৰ যি মেলা সেই মেলা এই উৎপুৰ মেলা আচলতে আৰু এই মেলা খলা দেউৰজা যি প্ৰবীণ দেউৰজা সেই প্ৰবীণ দেউৰজাই ইতিমধ্যে আনুষ্ঠানিকভাৱে তেওঁ মুকলি কৰিলে আৰু তাৰ পিছতে দেখা গৈছে বিনিময়ৰ যি বজাৰ বিনিময়ৰ যি হাট সেই হাট ইয়াত অনুষ্ঠিত হৈছে আৰু এই যি পাহাৰ ভৈয়ামৰ যি সম্প্ৰীতি সেই সম্প্ৰীতি আচলতে যি কটকটীয়া কৰি তোলা যি এনাজৰী যিডাল আছে সেই এনাজৰী অধিক কটকটীয়া কৰি তুলিছে এই পাহাৰ ভৈয়ামৰ এই সম্প্ৰীতিৰ মেলায় ২৬ জানুৱাৰীত হাৰ্পিক আৰু নিউজ ১৮ৰ কেম্পেইন মিছন পানীৰ বিশেষ অনুষ্ঠান ৱাটাৰথন দেশৰ শিশুৰ পৰা এই অনুষ্ঠানটিয়ে বিশেষভাৱে লাভ কৰিছে সমৰ্থন আৰু সাহস আহক চাওঁ তেওঁলোকে ৰাষ্ট্ৰবাসীৰ প্ৰতি কি আহ্বান জনাইছে স্বচ্ছতা और पानी We pledge not to waste even a single drop of water. Imagine we are all made up of water. Water is life. Water is health. Water is hygiene. Water is safety and water is future. I also pledge to support water conservation and water equality and work towards the day when no one has to struggle for water. हमको बचानी है ये जिंदगानी অব্যাহত আছে কাজিৰঙাৰ পৰা ওলাই অহা গড়ৰ আতংক চতিয়াৰ পিছত জামুগুৰি হাতত গড়ৰ আতংক জিয়াভৰলিৰ কাষৰ বামুনি পামত আছে গড়টো বনাঞ্চললৈ গড়টো খেদি পঠিওৱাত ব্যৰ্থ হৈছে বন বিভাগ দুদিন ধৰি জনাঞ্চলত সন্ত্ৰাস চলাই আছে এই গড়টোৱে বন বিভাগে গড় খেদিবলৈ চলোৱা গুলীত এজন লোক আঘাতপ্ৰাপ্ত হৈছে আহত লোকজন বৃষ্টি চিৰাকুটি আহত লোকজনক তেজপুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে গড়টোক ট্ৰেংকুলাইজ কৰাৰ চেষ্টা অব্যাহত আছে কিন্তু ব্যৰ্থ হৈছে বন বিভাগ
আৰু তুষাৰ হাজৰিকা আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ। তুষাৰ, আমি বাতৰি সম্প্ৰচাৰিত কৰি আছো কিদৰে বিগত 2টা দিন ধৰি আতংকৰ সৃষ্টি কৰিছে এই গড়টোৱে, শেহতীয়া কিবা ভাল খবৰ আছে নেকি? বন বিভাগ সক্ষম হৈছে নেকি গড়টোক খেদি পঠিওৱাত নাইবা টেংকুলাইজ কৰাত? হয় ভাই, এই মুহূৰ্তত আটাইতকৈ ভাল খবৰটো হৈছে যে এই যি গড় 3 দিন ধৰি এই চতিয়া জামুগুৰি অঞ্চলত যিটো গড়ে সন্তাসৰ সৃষ্টি কৰি আহিছিলে সেই গড়টো ইতিমধ্যে ট্ৰেংকুলাইজ কৰা হৈছে আৰু বন বিভাগৰ চিকিৎসকে ইতিমধ্যে শামছুল আলিয়ে এই গড়টোক ট্ৰেংকুলাইজ কৰিছে। প্ৰথমতে গড়টোক ট্ৰেংকুলাইজ কৰিবলৈ প্ৰথমবাৰ চেষ্টা চলাইছিল যদিও বিফল হৈছে, কিন্তু দ্বিতীয়বাৰত ইতিমধ্যে তেওঁলোক সফল হৈছে। আৰু এই মুহূৰ্তত মই ইয়াত পি শিৱ কুমাৰ আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম তেখেতৰ। ইতিমধ্যে গড়টো ট্ৰেংকুলাইজ কৰা হৈছে এতিয়া বৰ্তমান এইটো স্লেজত আনি মানে আমাৰ এইটো কেজত এইটো লোডিং কৰা হ'ব। তেওঁলোকে এইটো ডাটিংটো হৈ গ'ল, তেওঁলোকে হেল্থ চেক কৰি আছে। যদি ইন কেছ এইটো দুখ পালে এইটো ট্ৰিটমেণ্টৰ কাৰণে আমি চিৰিয়াখানা পঠাব লাগে। যদি দুখ পোৱা নাই তেতিয়া এইটো আকৌ কাজিৰঙা মেইন পাৰ্ক এৰিয়াত ৰিলিজ কৰা হ'ব। এইটো কিমান সময় ছাৰ এনেকুৱা অচেতন অৱস্থাত কিমান সময় থাকিব এই গড়টো? এটা অপাৰেশ্যন আমাৰটো এটা একবাৰ ডাটিং কৰাৰ পিছত আমি এইটো 45 মিনিট এটা সময় পাই, তাৰ মাজতে মানে এইটো গোটেই কামবিলাক এইটো কৰিব লাগে। ৰাইজ এনে আমাক সহায় কৰি আছে, এটা আমি আশা ৰাখিছোঁ কাম কমপ্লিট হৈ যাব স্মুথলি বুলি। আপোনাৰ টিমৰ কোন কোন জড়িত আছে এই ট্ৰেংকুলাইজত? 3জন ডাক্তৰ আছে, মেইনলি এটা ডাক্তৰ শামছুল আলী কাজিৰঙা ৰেস্কিউ চেণ্টাৰ আর দেবব্রত ফুকন আর ডাক্তার এইটো দীপক শর্মা আর বক্কাঘাট 3জন মিলি এইটো কাম কৰি আছে বৰ্তমান। হয়, নিশ্চিতভাৱে আমি দেখুৱাবলৈ যত্ন কৰিম এই গড়টো যদি সম্ভৱ হয়। ইয়াত দেখিবলৈ পোৱা গৈছে এতিয়া এই গড়টো ট্ৰেংকুলাইজ ইতিমধ্যে হৈছে আৰু কাজিৰঙাৰ ডাইৰেক্টৰগৰাকীয়ে ইতিমধ্যে জনাইছে যে শামছুল আলীৰ নেতৃত্বত ইয়াত এই গড়টো এতিয়া ট্ৰেংকুলাইজ কৰা হৈছে আৰু ট্ৰেংকুলাইজৰ পিছতে এতিয়া এই গড়টো ইয়াৰ পৰা আচলতে চিৰিয়াখানালৈ নিয়াৰ বাবে তেওঁলোকে ইয়াত প্ৰস্তুতি চলাই আছে। আমি দেখুৱাই আছো বন বিভাগৰ লোকে যথেষ্ট কষ্ট কৰিছে আৰু কষ্ট কৰি আচলতে এনেদৰে আজি সফল হ'ল 3 দিনৰ পিছত। তুষাৰৰ সৈতে আমাৰ সংযোগ বিচ্ছিন্ন হৈছে, কিন্তু ভাল খবৰ ইতিমধ্যে তুষাৰে জনাইছে যে যি আতংকৰ সৃষ্টি হৈ আছিল বিগত 3টা দিন ধৰি আতংকৰ অন্ত পৰিছে, কাৰণ বন বিভাগ সক্ষম হৈছে আতংকৰ সৃষ্টি কৰা গড়টোক ট্ৰেংকুলাইজ কৰাৰ ক্ষেত্ৰত। আৰু আমি জনাই আছিলোঁ কিদৰে বিগত 3টা দিন ধৰি এই গড়টোৱে আতংকৰ সৃষ্টি কৰিছিল। প্ৰথমে চতিয়া, তাৰপিছত জামুগুৰি হাটত আতংক দেখা পোৱা গৈছিল গড়ৰ। জীয়াভৰলিৰ কাষৰ বামুণী পামত যিহেতু কিছু সময় পূৰ্বলৈকে আছিল এই গড়টো, আৰু বনাঞ্চললৈ খেদি পঠিয়াবৰ বাবে চেষ্টা কৰা হৈছিল, অহৰহভাৱে চেষ্টা চলি আছিল। বন বিভাগ সক্ষম হোৱা নাছিল, কিন্তু শেহতীয়াকৈ বন বিভাগে এই গড়টো ট্ৰেংকুলাইজ কৰাৰ ক্ষেত্ৰত সক্ষম হৈছে। ইতিমধ্যে গড়টোক ট্ৰেংকুলাইজ কৰিছে বন বিভাগে। এই মুহূৰ্তত আমি পোনপটীয়া দৃশ্য দেখুৱাই আছো নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক। গড়ৰ আতংক মাৰ গৈছে, ইতিমধ্যে ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হৈছে বন বিভাগে। এই গড়টোক দৃশ্য আমি দেখুৱাইছো আৰু তাৰ পাছতে এতিয়া বৰ্তমান গড়টোক সেই স্থানৰ পৰা লৈ যোৱা হ'ব। যিহেতু গড়টোৰ স্বাস্থ্যৰ সুৰক্ষাৰ কথা আছে, সকলো দিশ চালি জাৰি চোৱা হৈছে আৰু গড়টোক সেই স্থানৰ পৰা নিবৰ বাবে আমি দৃশ্য দেখুৱাইছো। এনেদৰে চেষ্টা অব্যাহত আছে। তুষাৰ হাজৰিকাই আমাক জনাইছে এই স্থানৰ পৰা শেহতীয়া সকলো খবৰ। পুনৰ যাব বিচাৰিছো তুষাৰৰ কাষলৈ। তুষাৰ, হয় ইভাই আমি দেখুৱাই আছো, এয়া এই গড়টো এতিয়া দেখিবলৈ পোৱা গৈছে ট্ৰেংকুলাইজ কৰা হ'ল আৰু ইতিমধ্যে এয়া বন বিভাগৰ লোকে এয়া দেখিব আচলতে যদি ইয়াত আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকে চিৰিয়াখানালৈ নিয়াৰ কথা এতিয়া উল্লেখ কৰিছে আৰু যথেষ্ট কষ্ট হৈছে বন বিভাগৰ লোকৰ। 3 দিন ধৰি তেওঁলোকৰ এই বন বিভাগৰ লোকে ইয়াত এনেদৰে তেওঁলোকে কষ্ট কৰি আছিলে আৰু আজি দেখিবলৈ পোৱা গৈছে এয়া সফল হৈছে। ইতিমধ্যে এই গড়টো প্ৰায় 45 মিনিট অচেতন হৈ থাকিব বুলি কাজিৰঙাৰ ডাইৰেক্টৰ পি শিৱ কুমাৰে আমাক জানিবলৈ দিছে। আৰু এতিয়া এয়া দৃশ্য আমি দেখুৱাই আছো, পোনপটীয়া দৃশ্য আমি দেখুৱাই আছো। এয়া গড়টো কেনেদৰে ট্ৰেংকুলাইজ কৰাৰ পিছত কেনেদৰে নিয়া হৈছে, এখন ট্ৰলিত উঠাই এয়া লৈ গৈ থকা হৈছে এই গড়টো। আৰু ইতিমধ্যে বন বিভাগৰ চিকিৎসক গৰাকীয়ে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ট্ৰেংকুলাইজ কৰাৰ পিছত তেওঁ নিজে এই গড়টো স্বাস্থ্য পৰীক্ষা কৰিছে। স্বাস্থ্য পৰীক্ষা কৰি তেওঁ নিজে এই অনা নিয়া বা গড়টোক এই যি ক্ৰেন অনা হৈছে চিৰিয়াখানাৰ পৰা, সেই ক্ৰেনত উঠোৱালৈকে যিখিনি কৰণীয় আছে তেওঁলোকৰ সেইখিনি কৰাৰ তেওঁলোকে এয়া চেষ্টা চলাই আছে। আৰু এই আমি পোনপটীয়া দৃশ্য এয়া দেখুৱাই আছো নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলে পোনপটীয়াকৈ দেখি আছে এই দৃশ্য কেনেদৰে এটা কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা এটা গড়ক কেনেদৰে বন বিভাগে অতি কষ্টৰে এতিয়া ট্ৰেংকুলাইজ কৰি সুৰক্ষিত স্থানলৈ নিয়াৰ তেওঁলোকে ব্যৱস্থা কৰি আছে। ইভা,
নিশ্চয় তুষাৰ টেংকুলাইজ কৰা হৈছে কিন্তু সমান্তৰভাৱে যিহেতু গড়টোৰ স্বাস্থ্যৰ কথা আছে যাৰ পৰিপ্ৰেক্ষিতত যথেষ্ট তেওঁলোকে আচলতে প্ৰত্যাহ্বানৰ মাজেৰে সেই স্থানৰ পৰা নিয়াৰ এই যি প্ৰক্ৰিয়া বৰ্তমান তাত চলি আছে তুষাৰ হয় নিশ্চিতভাৱে ইভা এয়া প্ৰক্ৰিয়া চলি আছে এয়া নিয়া হৈছে গড়টো আৰু কাৰণ 45 মিনিটৰ ভিতৰতে গড়টোক যি পিঞ্জৰা অনা হৈছে সেই পিঞ্জৰাৰ ভিতৰত এই গড়টোক আবদ্ধ কৰিব লাগিব কাৰণ 45 মিনিটলৈকে এই গড়টো অচেতন অৱস্থাত থাকিব আৰু আমি এই দৃশ্য পোনপটীয়াকৈ দেখুৱাই আছো যথেষ্ট সংখ্যক লোক আহিছে এয়া আচলতে এই যি অকল স্থানীয় লোক তেওঁলোকৰ বেছি তেওঁলোকে ভিৰ ভাৰ কৰাৰ কাৰণে আচলতে বন বিভাগৰ লোকসকলৰ যথেষ্ট কষ্ট হৈছে আমি এই পোনপটীয়াকৈ এই দৃশ্য দেখুৱাই আছো কেনেদৰে এই গড়টো লৈ গৈ থকা হৈছে আৰু আচলতে তিনি দিনৰ অন্তত আচলতে এনেদৰে বন বিভাগ আজি সফল হৈছে আৰু যথেষ্ট কষ্ট কৰিছিলে বন বিভাগে এই গড়টোক ইয়াৰ পৰা আঁতৰাই নিয়াৰ বাবে আৰু আজি এয়া সফল হৈছে আমি দৃশ্য এয়া পোনপটীয়াকৈ এক্সক্লুচিভ দৃশ্য এয়া নিউজ 18ৰ দৰ্শকসকলক আমি এয়া দেখুৱাই আছো হয় তুষাৰ দৃশ্য আপুনি দেখুৱাই থাকক আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি সমান্তৰালভাৱে জনাই আছো এই গড়টোৱে বিগত 3টা দিন ধৰি আতংকৰ সৃষ্টি কৰিছিল অৱশেষত আতংক মাৰ গৈছে গড়টোক টেংকুলাইজ কৰা হৈছে আমি পোনপটীয়াভাৱে দেখুৱাইছো গড়টোক বৰ্তমান সেই স্থানৰ পৰা লৈ যোৱা হৈছে আৰু এটা কথা আমি উল্লেখ কৰিছো যদিও টেংকুলাইজ কৰা হৈছে গড়টোক যিহেতু নিৰ্দিষ্ট এটা সময়সীমাৰ ভিতৰত গড়টোক নিয়া হ'ব কাৰণ গড়টোৰ স্বাস্থ্যৰ কথা আছে গতিকে সকলোখিনি দিশ চালি জাৰি চাই যথেষ্ট আচলতে প্ৰত্যাহ্বানৰ মাজত এনেদৰে বনকৰ্মীসকলে সেই স্থানৰ পৰা লৈ গৈছে এই গড়টোক আৰু তুষাৰ যেহেতু আমাক দৃশ্য দেখুৱাই আছে সমান্তৰালভাৱে জনাই আছে শেহতীয়া খবৰ মই এই মুহূৰ্তত পুনৰ তুষাৰৰ কাষলৈ গৈছো তুষাৰ আৰু কালি এই গড়টো আছিলে চতিয়াত আৰু প্ৰথমতে গড়টো জামুগুৰিহাটৰ দীঘলী চাপৰিত এই গড়টো আহি পেলাই উপস্থিত হৈছিলে তাৰপিছতে বন বিভাগে তাৰ পৰা খেদি পঠাবলৈ চেষ্টা কৰিছিলে কিন্তু তেতিয়া সফল নহ'ল আৰু এই মুহূৰ্তত আজি তৃতীয় দিনত অন্তত এয়া দেখিবলৈ পোৱা গৈছে বন বিভাগৰ লোকসকল আজি সফল হৈছে আৰু এতিয়া এই দুখনকৈ জেচিবি ব্যৱহাৰ কৰি এই গড়টোক এনেদৰে এখন ট্ৰলিত উঠাই আচলতে কোনো ধৰণৰ আঘাত যাতে নাপায় বন বিভাগৰ লোকে সেইখিনিও আচলতে তেওঁলোকে চেষ্টা ৰাখিছে আৰু এই খবৰ আমাৰ দৰ্শকক আমি পৰৱৰ্তী সময়ত জনাই থাকিম কিদৰে যাতে গড়টোৱে কোনো আঘাত নাপায় সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি গড়টোৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ট্ৰলিৰ সহায়ত সেই স্থানৰ পৰা গড়টোক লৈ যোৱা হৈছে আমি এই খবৰ পৰৱৰ্তী সময়ত নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক জনাই থাকিম তুষাৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো কাৰাগাৰত ড্ৰাগছ সৰবৰাহ জেলত ড্ৰাগছ সৰবৰাহ নিৰাপত্তাৰক্ষীৰ ড্ৰাগছ সৰবৰাহকাৰী ৰূপী নিৰাপত্তাৰক্ষীক আটক কৰা হৈছে কৰিমগঞ্জ আৰক্ষীৰ জালত পৰিছে নৱদ্বীপ সিং পুনৰবাৰ জনাব বিচাৰিছো কৰিমগঞ্জ জিলা কাৰাগাৰত ড্ৰাগছ সৰবৰাহ জেলত ড্ৰাগছ সৰবৰাহ নিৰাপত্তাৰক্ষীৰ ড্ৰাগছ সৰবৰাহকাৰী ৰূপী নিৰাপত্তাৰক্ষীক আটক কৰা হৈছে কৰিমগঞ্জ আৰক্ষীৰ জালত পৰিছে নৱদ্বীপ সিং আজি আমি হাৰ্পিক আৰু নিউজ 18ৰ কেম্পেইন মিছন পানীৰ এক বিশেষ স্থানত আহি উপস্থিত হৈছো 26 জানুৱাৰীত অনুষ্ঠিত হ'ব লগা ৱাটাৰথনৰ বাবে দেশৰ ভিন্ন কোণৰ পৰা আমালৈ আহিছে সহায়ৰ হাত স্বচ্ছতা और पानी I want to congratulate Mission Pawnee for coming forward and taking a stand on the critically important issues of the climate crisis and water conservation. Whether it's in the developed world or in developing regions, everyone should understand how important it is to preserve clean water as the basis for healthy lives. हमको बचानी है ये जिंदगानी গুজৰাটৰ চুৰাটত হিট এণ্ড ৰাণৰ ঘটনা দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত 13 জন লোক চিতাতে নিহত হৈছে চুৰাটৰ পদপথত সংঘটিত হৈছে এই ঘটনা দ্ৰুতবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই কুঁহিয়াৰ ভৰ্তি ট্ৰেক্টৰত খুন্দা মাৰে ট্ৰাকখনে পদপথত শুই থকা লোকসকলক মহতিয়াই নিয়ে এই ভয়াৱহ দুৰ্ঘটনাত 5 জন লোক গুৰুতৰভাৱে আহত হৈছে আহত লোককেইজনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে
বিগত 7টা বছৰ সম্পূৰ্ণ নহল গোসাইগাঁৱৰ ঠাকুৰপুৰৰ সুইচ গেট নিৰ্মাণৰ কাম বিগত 7 বছৰে সুইচ গেটখনৰ 50% কামো সম্পূৰ্ণ নহল কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ চলি থকা সুইচ গেটখনৰ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে নলাসমূহ সম্পূৰ্ণ কৰাৰ পূৰ্বে ভাঙি চিঙি বিধ্বস্ত হৈ পৰিছে এতিয়াও সুইচ গেটৰ বহু কাম বাকি যাৰ বাবে বিপদত পৰিছে কৃষকসকল খেতিৰ বাবে পথাৰত পানীৰ নাটনিক লৈ অস্বস্তিত পৰিছে কৃষকসকল এই আঁচনিখন আচলতে অসম চৰকাৰৰ এখন বৃহৎ আঁচনি এই আঁচনিখন ৰাইজৰ বা কৃষকৰ বৃহৎ স্বাৰ্থত কেবা কোটি টকাৰ সাপেক্ষে এই আঁচনিখন বনোৱা হৈছে সময় বহুত বছৰ হৈ গ'ল আমি দেখা পাইছোঁ কিন্তু আজিলৈকে কিন্তু কমপ্লিট হ'ব পৰা নাই সেইকাৰণে কিন্তু ৰাইজৰ বা কৃষকৰ যি লোকচান হৈছে বা কৃষকে যি এটা মনত আশা পুহি আছিলে যে আমাৰ এই চৰকাৰখনে আমাৰ এই যিখন এইটো প্ৰজেক্ট আছে সময়ত কৰিব পাৰিব তো যেহেতু এই বৃহৎ অঞ্চলখন কৃষি ডিপেণ্ডেণ্ট মানে ফাৰ্মিঙৰ ওপৰত ডিপেণ্ডেণ্ট ইমান এটা বেলেগ ৰিচোৰ্চ নাই ৰিচোৰ্চ থাকিবলৈ অকল খেতিহে তো খেতিতটো পৰ্যাপ্ত পৰিমাণে পানীৰ দৰকাৰ হয় ইলেকশ্যনৰ পূৰ্বে মই চৰকাৰখনক কাটৰ আহ্বান কৰিছোঁ বিনম্ৰ অনুৰোধ কৰিছোঁ ভৱেশ কলিতা ডাঙৰীয়ালৈ যাতে তেখেতে এই যিখন বৃহৎ আঁচনি যোনটো লোৱা হৈছে তাত যিমানবোৰ বিচ্যুতি আছে সেইবোৰক শেষ কৰি পেলাই যাতে ইলেকশ্যনৰ পূৰ্বে এইটোক এই যিটো প্ৰজেক্ট আছে সেইটো যাতে কমপ্লিট হৈ যায় আজি আমি হাৰ্পিক আৰু নিউজ 18ৰ কেম্পেইন মিছন পানীৰ এক বিশেষ স্থানত আহি উপস্থিত হৈছো 26 জানুৱাৰীত অনুষ্ঠিত হ'ব লগা ৱাটাৰথনৰ বাবে দেশৰ ভিন্ন কোণৰ পৰা আমালৈ আহিছে সহায়ৰ হাত स्वच्छता और पानी जल की महत्ता हमारे ऋषि मुनियों ने हमारे बुजुर्गों ने इसको समझा है और आज की पीढ़ी को भी यही मैं कहना चाहूँगा कि पानी की महत्ता को हमको समझना होगा उसकी उपयोगिता को समझना होगा क्योंकि आज 80% बीमारियां हैं वो जल जनित हैं तो इसलिए पानी की शुद्धता जल की शुद्धता बहुत ज़रूरी है हमको बचानी है ये जिंदगानी